গোটেই অসমৰ লগতে আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত 6 দফীয়া দাবীৰে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পাতিছোঁ। তো আমাৰ 6 দফীয়া দাবীৰ ভিতৰত প্ৰথম দাবীটো আছে যে অসম চৰকাৰে যি বিদ্যুৎ বিভাগৰ দ্বাৰা যি অসমৰ ৰাইজক জনসাধাৰণক যি মানে লুণ্ঠন কৰি আছে, যি মানে এটা জাবি দিছে স্মাৰ্ট মিটাৰৰ এটা মানে অসুবিধা। আজি চাওক, এটা ঘৰতে আজি 2 মাহ আগত 500 টকা মাহেকীয়া বিল আহিছিল। সেই একোখন ঘৰতে একে ইউজ হৈ আছে কাৰেণ্টটো, কিন্তু আজিৰ দিনত 3000তকৈ অধিক বিল আহি আছে। এইটো মানে ডাইৰেক্ট ক'বলৈ গ'লে অসম চৰকাৰে মানে এইটো এটা লুণ্ঠন ৰাজ চলাই আছে আমাৰ অসমত। আৰু দ্বিতীয়তে হ'ল যে আমাৰ অসমত আজিৰ পৰা নহয়, বহুদিনৰ পৰা দীৰ্ঘদিনৰ পৰা বানপানীৰ যিটো সমস্যা, সেই সমস্যা অসমৰ ৰাইজে ভুগি আছে। বিভিন্ন হাজাৰ হাজাৰ মানুহে আজি বানপানীৰ কবলত পৰি আছে। মানে আমাৰ বিভিন্ন ক্ষতিপূৰণ হৈছে, ক্ষতি হৈছে। মানুহবিলাকক পুনৰ সংস্থাপন তথা আমাৰ এই বানপানীৰ সমস্যাটো চিৰস্থায়ীভাৱে সমাধানৰ বাবে আমি দাবী জনাইছোঁ। তাৰ লগতে অসম চৰকাৰৰ দ্বাৰা যিবিলাক মানুহক উচ্ছেদ কৰা হৈছে, ভূমিহীন মানুহক, সেই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তাৰ লগতে চৰকাৰীভাৱে সেই মানুহবিলাকক ভূমি পট্টা প্ৰদান কৰিব লাগে। আৰু সেইদিনা কিছুদিন আগত বন বিভাগৰ দ্বাৰা 2জন ভাতৃয়ে মাছ মাৰিবলৈ গৈ যে হত্যাকাণ্ড মানে হত্যাৰ বলি হ'ল, সেই পৰিয়ালক আজিলৈকে চৰকাৰে কোনো ধৰণৰ তেনেকুৱা মানে ষ্টেপ লোৱা দেখা নাই। তো আমি দাবী জনাইছোঁ, যি বনকৰ্মীৰ দ্বাৰা তেখেতসকলক হত্যা কৰা হ'ল, তেখেতৰ ওপৰত এটা উচিত তদন্ত কৰি এটা মানে শাস্তিৰ ব্যৱস্থা কৰিব লাগে। তাৰ লগত উক্ত পৰিয়ালক 10 লাখ টকাকৈ আৰ্থিক সাহায্য দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিটো হত্যা হৈ গ'ল গোটেই অসমে গম পায়। তো সেই জাহাংগীৰ হত্যাৰ আমি উচিত তদন্ত দাবী জনাইছোঁ, যাতে জাহাংগীৰে ন্যায় পায়, এইটো আমি দাবী জনাইছোঁ। হয়, আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা সমিতিৰ সদৰত জিলা আয়ুক্ত তথা মহকুমা ডেপুটি অফিচৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ। ইয়াত মূলতে কাৰণ হ'ল আমাৰ যিটো স্মাৰ্ট মিটাৰৰ ব্যৱস্থাটো আনি পেলাই আমাৰ সৰ্বসাধাৰণ জনতালৈ যি মাধমাৰ সদাইছে এই চৰকাৰখনে, মানে যি দুখীয়া মানুহজনে 200-300 টকা বিল দিছিল, আজি 1500 টকা 2000 টকালৈকে গুচি গৈছে। এতিয়া মানুহবোৰ বিপাঙত পৰিছে আৰু বহুজনে আমাৰ ওচৰত আহি কমপ্লেইনো কৰি আছে যে এইবিলাক লৈ আপোনালোকে কিবা এটা ব্যৱস্থা লওক। এই কাৰণে আমি এই ধৰ্ণা কাৰ্যসূচীটো হাতত লৈছোঁ। কাৰণ এই মানুহখিনি দিন হাজিৰা কৰি আনে, গোটেইখিনি যদি ইলেক্ট্ৰিচিটি বিল দিবলৈ যায় তেনেহ'লে খোৱা লোৱা, ল'ৰা ছোৱালীৰ পঢ়া শুনা, বিভিন্ন কামত যি ব্যাঘাত জন্মি আছে, মানুহৰ যিটো মানে এটা নিজৰ জীৱন ধাৰণৰ প্ৰণালীত ব্যাঘাত জন্মাই আছে। সেইকাৰণে চৰকাৰক বহুতবাৰ জনায়ো মেমৰেণ্ডাম দি পেলাই একো হোৱা নাই। তাৰ কাৰণে আজি এই ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ আৰু আপোনালোকে জানে, সিদিনা জাহাংগীৰ হত্যাকাণ্ডৰ যি অসম কঁপাই যোৱা জাহাংগীৰ হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ কোনো ন্যায় নাপালে আমি এই ধৰ্মঘটৰ জৰিয়তে তেওঁৰ ন্যায় বিচাৰিছোঁ। আৰু ঘটনা সংঘটিত কৰা যিজন ব্যক্তি, তেওঁক আমি ফাঁচি বিচাৰিছোঁ। আৰু লগতে বানপানীৰ যিটো সমস্যা, এই বানপানীৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু ধেমাজিৰ পৰা কৰিমগঞ্জলৈ যি বিস্তৰ ক্ষতিসাধন হৈছে, এই ক্ষতিবিলাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু পুনৰ যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে বনকৰ্মীৰ দ্বাৰা যিটো আমাৰ 2 ভাতৃয়ে মাছ মাৰিবলৈ গৈ নিহত তেওঁলোকে বলি হ'বলগীয়া হৈছিল, মানে হত্যা হ'বলগীয়া হৈছিল, তেওঁলোকক যিটো মাৰিলে, তেওঁ এই বনকৰ্মীসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু তেখেতৰ পৰিয়াললৈ 10 লাখ টকাৰ যিটো আৰ্থিক সাহায্য এইখিনি দিব লাগে। অন্যথাই আগন্তুক দিনত আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ পিছতে আমি মহকুমা ডিপটিৰ জৰিয়তে এই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিম। যদি ইয়াৰ ওপৰতো কোনো যদি বিচাৰ তেখেতে নকৰে, ইয়াতকৈ আৰু বৃহৎ আন্দোলন কাৰ্যসূচী হাতত ল'ম। আৰু আমাৰ অহা দিনত আমি দিল্লীৰ যন্তৰ মন্তৰতো আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম বুলি কৰিম। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ।
য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী